বিশ্বৰ অন্যতম নামোজ্জ্বল বিশ্ববিদ্যালয় ট্ৰিনিটি ইউনিভাৰ্চিটি ডুবলিন আয়াৰলেণ্ডত ৰিচাৰ্চ ফেলো হিচাপে নিযুক্তি লাভ কৰিছে এজন নগঞা যুৱক। যুৱকজনৰ নাম ডক্টৰ মুছা কালিমুল্লাহ। মুছা কালিমুল্লাহ আয়াৰলেণ্ডত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ৰ ওপৰত গৱেষণা কৰিব। IIT গুৱাহাটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ডক্টৰ মুছা কালিমুল্লাহ ইতিমধ্যে নেৰিছ বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিং BTech ডিগ্ৰী লাভ কৰিছে। পিতৃ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইব্ৰাহিম আলী আৰু শিক্ষয়িত্ৰী মাতৃ চুলতানা ফজিলা খানমৰ সুযোগ্য সন্তান ডক্টৰ মুছা কালিমুল্লাহ আলিতাগনি উছমানিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শৈক্ষিক জীৱনৰ পাতনি মেলিছিল। বৰ্তমান নেৰিছ বিশ্ববিদ্যালয়ৰ ফেকাল্টি গৱেষক হিচাপে কৰ্মৰত ডক্টৰ মুছা কালিমুল্লাহ শেহতীয়াক আয়াৰলেণ্ডৰ পৃথিৱীৰ এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ গৱেষক হিচাপে নিযুক্তি পত্ৰ লাভ কৰাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰা দেখা পোৱা গৈছে। এহিয়া আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ। ধন্যবাদ আপোনালোক সকলোকে। মই মোৰ শিক্ষা জীৱন পাতনি মেলিছিলোঁ পশ্চিম আলিতাগনি মুক্ত বিদ্যালয়ৰ পৰা। তাতে মই ক্লাছ 4লৈকে পঢ়ি মই আলিতাগনি উছমানিয়া হায়াৰ ছেকেণ্ডেৰী স্কুললৈ মই ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে পঢ়িছোঁ। তাৰপিছত মই ক্লাছ 10ত ফাৰ্ষ্ট ডিভিজনেৰে পাছ কৰি হায়াৰ ছেকেণ্ডেৰী ৰামানুজন জুনিয়ৰ কলেজত পঢ়িছোঁ। তাতে পৰা পাছ কৰি আপোনাৰ BTech কৰিছোঁ মই নেৰিছৰ পৰা। তাৰপিছত BTechৰ পিছত মই IIT গুৱাহাটীত মই PhD লাভ কৰিছোঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত। আৰু আকৌ মই নেৰিছতে এজ এ ফেকাল্টি হিচাপে মই গেষ্ট ফেকাল্টি হিচাপে মই চাকৰি কৰি আছিলোঁ ইমান সময়। তাৰপিছত মই এতিয়া আয়াৰলেণ্ডত ট্ৰিনিটি কলেজ ডাবলিনত মই এজ এ ৰিচাৰ্চাৰ হিচাপে তাতে চিলেকশ্যন পাইছোঁ। আৰু মই এতিয়া অহা 26 তাৰিখত মই তাতে যাম আৰু কণ্টিনিউ কৰিম এজ এ ৰিচাৰ্চাৰ ট্ৰিনিটি কলেজ ডাবলিন। কেনেকুৱা কলেজটো এইখন ইউনিভাৰ্চিটিখন বহুতেই প্ৰাচীন ইউনিভাৰ্চিটি। 1592 চনত এষ্টাব্লিছ হৈছিলে এইখন ইউনিভাৰ্চিটি। আৰু ৱৰ্ল্ডৰ ভিতৰত 87 ৰেংক টপ 100ৰ ভিতৰত ইউনিভাৰ্চিটি আছে। তাতে পাই অতি মই আনন্দিত হৈছোঁ। আপোনাৰ গৱেষণা বিষয়বস্তু মোৰ গৱেষণা হ'ল আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যিটো আজিকালি বহুত ট্ৰেণ্ডিং চলি আছে তাতে, আৰু আপোনাৰ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত মোৰ উইণ্ড টাৰ্বিনৰ ওপৰত কাম চলিব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কিবা পৰিৱৰ্তন কেনেকুৱা ধৰণৰ কৰিব পাৰে বুলি ভাবে অদূৰ ভৱিষ্যতে? হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইজ দ্য ফিউচাৰ এতিয়া। আৰু আমি সকলোৱে তাৰ এপ্লিকেশ্যন আমি কৰি আছোঁ। আৰু সেয়ে আপোনাৰ ভৱিষ্যতে বহুত ডাঙৰ চেঞ্জ আনিব।